এখন অৰ্গেন টিউন হয় আৰু ইয়াৰ ভিতৰত জাৰ্মান ৰিড লাগি আছে বুলি কয় আৰু অনেকে আমাক কৈছে আৰু আমি চকু মুদিও আনৰ হাতত দিছো কেতিয়াবা কিন্তু মৰমত তাক আমি যিদৰে মৰম কৰোঁ সেইদৰে আমাক উভতাইও দিছে যেতিয়া তাক ভাল কৰিব কেতিয়াবা নাই কিন্তু ভাল কৰিব লগা অন্য হোৱা নাই মাজে মাজে যেনেকৈ আমাৰ শৰীৰটো আমি ডক্টৰ চেকআপ কৰোঁ কেতিয়াবা চাব লগা হয় কেনে আছে সুৰ ঠিকত আছে নাই বা এনেকুৱা ধৰণৰ এই হাৰমনিয়ামখনৰ বিষয়ে প্ৰচাৰ হোৱা নাই বুলি আচলতে প্ৰচাৰৰ কথাটো নহয় ইতিহাস প্ৰচাৰ কাৰণে ইতিহাস সদায় ইতিহাস হৈ থাকে আমি ইতিহাসৰ বুকুলৈ ঘূৰি যাওঁ ইতিহাসৰ পাত লুটিয়াও আমি আৰু এই সময়ে তাক বহন কৰি নিব আৰু তাৰ যি ঐতিহ্য সেইদৰেই থাকিব সদায় আৰু আমাৰ ওপৰত এটা দায়িত্ব আছে আজি মোৰ ল'ৰাই মোৰ ছোৱালীও গীত গায় মই যেনেকৈ দেউতাৰ পৰা এই হাৰমনিয়ামখন ৰাখিছোঁ যে তেওঁলোকে কেনেকৈ তাক ৰাখে তেওঁলোকে মৰম কৰে আৰু আশা কৰিছোঁ আৰু বহুত দিন ভালকৈ থাকিব ঐতিহ্য হৈ কাৰণ এইখন হাৰমনিয়াম থকালৈকে এইখিনি আমাক সোঁৱৰাই থাকিব সদায় ৰূপ কোঁৱৰ কলাগুৰু সুধাকণ্ঠ গীতি কবিৰ পৰা আৰম্ভ কৰি নিজামুদ্দিন আহমদ হাজৰিকা সংগীত পৰিচালক দেউতাৰ দদায়েক আছিল ৰঙা পুলিচৰ হেমাংগ বিশ্বাসে বজায় হেমাংগ বিশ্বাসে এইখন হাৰমনিয়ামত জন হেনৰীও গাইছে এইখন বজায় মই এই মুহূৰ্তত মই যি স্কেল ধৰিয়ে আছো সমন্বয় গীত বুলি ক'লো মোৰে গান পুলক দাই গাইছিল অকণমান গুণগুণাই দিছো এই আশাৰ বতৰ দিয়া মনৰ খবৰ নিৰ্মেঘ নিশ্চল শ্ৰাৱণ আজি আকাশ ৰঙীন কিনো ভাৱত বিলীন উন্মাদ উচ্ছল প্লাৱন এয়া আশাৰ বতৰ দিয়া মনৰ খবৰ এয়া আশাৰ বতৰ দিয়া মনৰ খবৰ আজি অধিক সপোন আৰু ভাৱনা নহয় মোৰ কামনা আজি দীনতা আঁতৰাই প্ৰাণৰ পোহাৰ দিয়া পোহৰাই ভেদ প্ৰাচীৰ ভাঙি সাম্যৰে গঢ়াই জীৱন উন্মাদ উচ্ছল প্লাৱন এয়া আশাৰ বতৰ দিয়া মনৰ খবৰ নিৰ্মেঘ নিশ্চল শ্ৰাৱণ আজি আকাশ ৰঙীন কিনো ভাৱত বিলীন উন্মাদ উচ্ছল প্লাৱন মই হাছান ইকবাল আহমেদ মই সংগীত জগতৰ কলা সংস্কৃতি জগতৰ এগৰাকী কৰ্মী আৰু দেউতাহঁতৰ আদৰ্শত আগবাঢ়ি আছো আৰু পৰিচয় বুলি ক'বলৈ নিজৰ কথানো কি ক'ম সৰুতেই ভূপেন দাৰ কোলাত উঠা আৰু শেষত জীৱনত ভূপেন দাক এটা গীত দেউতাই লিখা মই সুৰ কৰা নিজে গোৱাইছো আৰু মোৰ এটি গীতত সুধাকণ্ঠই নিজে সুৰ কৰিছিল তাতে হয়তো মোৰ কিছু সোমাই আছে আৰু বৰ্তমান ব্যস্ত বুলি ক'লে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত মই জ্যেষ্ঠ ঘোষক হিচাপে আছো আৰু ৰাইজৰ সেৱাত সংস্কৃতিৰ সাধনাত বুলি নকওঁ আমি তেনেকুৱা সাধক নহয় তথাপি চেষ্টা কৰোঁ সংস্কৃতিৰ আছো এগৰাকী কৰ্মী হিচাপে দেউতাই নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক তেখেত জীৱনত তেওঁ শিল্পী পেঞ্চন পাইছিল কিন্তু সেয়া তেওঁৰ আচল মাপকাঠি নহয় দেউতাই সমন্বয়ৰ বাবে জীৱন উচৰ্গা কৰিছিল দেউতাৰ সেয়াহে আচল যদি ক'বলগীয়া বুলি থাকে হাছান শ্বৰীফ আহমেদ তেখেতে গীত লিখিছিল নাটক লিখিছিল অভিনয় কৰিছিল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমখন নাটক তেওঁ পৰিচালনা কৰিছিল অনিল শৰ্মাৰ সৈতে যুটীয়াভাৱে অভিনয়ো কৰিছিল মঞ্চৰ পৰা প্ৰযোজনাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আৰু নাট আন্দোলনৰ যিটো নাটকৰ আন্দোলন তাৰ এগৰাকী গুৰিধৰ্তা আছিল আৰু অসম নাট্য সন্মিলনৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল
1959 চনত ডিব্ৰুগড়ত অসম নাট্য সন্মিলনৰ জন্ম হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সভাপতি আছিল আৰু মোৰ দেউতা হাছান শ্বৰীফ আহমেদ প্ৰতিষ্ঠাপক সম্পাদক আছিল, সাধাৰণ সম্পাদক। প্ৰত্যাহ্বান এনেকুৱা, এতিয়াৰ কথা নকওঁ, যেতিয়া দেউতাহঁতৰ দিনৰ কথা, জয়ন্ত হাজৰিকা, ৰাণা ভাইটি বুলি কয় দেউতাহঁতে, তেতিয়া হাফ পেণ্ট পিন্ধা, তেতিয়াৰ পৰা তেওঁ বজাইছে। তাৰপিছত এবাৰ এটা শিক্ষা হৈছিল কেনেকৈ বস্তুক মৰম কৰিব লাগে। তেওঁ যেতিয়া আগলি বাঁহৰে কপালে এটা পৃষ্ঠাত আছিলে ৰেকৰ্ডখনৰ, প্ৰথম তেওঁৰ ৰেকৰ্ড, ইফালে আছিলে কৃষ্ণচূড়া। তাৰপিছত আমাৰ ঘৰলৈ আহিছিল, আইতাই ক'লে ৰাণা গীত এটি গোৱা। আমাৰ হাৰমনিয়ামখন বহুত দিন বজোৱা হোৱা নাছিল। তেওঁ হাৰমনিয়ামখন দেখি ক'লে লগত কাপোৰ এখনো আনক। তেওঁ এই হাৰমনিয়ামখন নিজে চাফ চিকুণ কৰি হাৰমনিয়ামখন বজাইছিল। আৰু মই ভাবো সেয়াই শিক্ষা, যে আমি কেনেকৈ এটা মানে নিজৰ শিশুক যিদৰে প্ৰতিপালন কৰিব লাগে, আমি তেনেকৈ মৰমৰ এই সম্পদবোৰকো আমি সেইদৰেই পালন কৰিব লাগে। দেউতাহঁতে শিকিছিলে, আমিও শিকিছো, আৰু তেনেকেই ৰাখি আছো আৰু। মিলিজুলি থাকিলে ভাল সমনীয়া, মিলিজুলি থাকিলে ভাল। বনোৱা বেপাৰী মালিক চৰকাৰ কোনো বিভেদ নাই। হিন্দু মুছলিম শিখ ঈসাই কোনো প্ৰভেদ নাই। তোমার জাতি আমার জাতি কোনো বিভেদ নাই। অসম দেশৰ মাটিত আমি চবেই ভাই ভাই। এই গীতটো মোৰ সম্পৰ্কত দ্বাৰা, কিন্তু সম্পৰ্কটো বন্ধুৰ ৰসানন্দ গগৈ, তেখেতৰ গীত, সমন্বয়ৰ গীত। এইটো ময়ো পৰিৱেশন কৰো, আৰু এইখন হাৰমনিয়ামতে বহুতবাৰ কৰি মই কৈছো, এখন হাৰমনিয়ামত সমন্বয়ৰ গীত বহু বাজিছে, আমিও তাৰে সাধক হৈ আছো। আৰু গতিকে আপুনি দ্বিতীয়বাৰ কওঁতে মই সমন্বয়ৰ গীতেই গালো। এইখন হাৰমনিয়ামৰ ঐতিহ্যৰ কথা যদি ক'বলৈ হয়, ইয়াৰ যিটো ইতিহাস, কাৰ হাতৰ আঙুলিৰ পৰশ পৰিছিল, প্ৰথমে নাম ল'ব লাগিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। কিন্তু তাৰো আগলৈ যাম, মোৰ দেউতা হাছান শ্বৰীফ আহমেদ যেতিয়া বয়স 9 কি 10 বছৰ, তেতিয়াই তেজপুৰত এখন হাৰমনিয়াম মোৰ ককা দিয়ানুদ্দিন আহমেদ তেখেতে কিনি দিছিল। আৰু হাৰমনিয়ামখন কেনেকুৱা, চব সুৰত আছে নে চাই দিছিল সংগীত পৰিচালক শিৱ ভট্টাচাৰ্য। তাৰপিছত তেওঁৰ বয়স তেতিয়া 12 বছৰমান হ'ব। ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত নিমাতী কন্যা মঞ্চস্থ হৈছিল, দেউতাই ৰূপকোঁৱৰৰ ভাও লৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা উপস্থিত থাকি তদাৰক কৰিছিল, আৰু জানো 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 বিফলে নাযায় মোৰ গানো, এইখন হাৰমনিয়ামতে দেউতাক শিকাইছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি আদি কৰি আজিৰ দিনৰ পুলক বেনাৰ্জী, লোকনাথ গোস্বামীৰ পৰা, জুবিন গাৰ্গৰ পৰা, আনকি আজি সৌ সিদিনাৰ নতুন শিল্পীৰ কথা কৈছো, নাহিদ আফ্ৰিনলৈকে এইখনৰ পংকজ বৰদলৈয়ে বজাইছে এখন হাৰমনিয়াম। আজিও তাৰ যি শব্দ চাউণ্ড একে আছে বুলি সকলোৱে কয়। ইয়াৰ কোম্পানী এতিয়া নাই, যতীন কোম্পানী। মৰমত ৰাখিছো, আৰু ভাবিছো ঐতিহ্য বুলি ক'লে মানুহে কেতিয়াবা এনেকুৱা হৈ যায়, তাক ৰাইজৰ আগত দেখুৱাব পৰা অৱস্থা নাথাকে, ভগা চিগা বা কিবা থাকে। কিন্তু দেউতাই যিদৰে মৰমত ৰাখিছিলে আপডালত, আমিও চেষ্টা কৰিছো নতুন কৰি ৰাখিবলৈ। আজি এইখনৰ বয়স কিমান হ'ব, প্ৰায় 80-85 হৈ গ'ল, এতিয়াও একেই এনেকৈয়ে বাজে। সমন্বয়ৰ গীত ইয়াত বহুত সৃষ্টি হ'ল এইখন হাৰমনিয়ামতে, এনেকৈ আছে হাৰমনিয়ামখন।
কোনে কোনে আঙুলি বিলাইছিল হাতৰ পৰশ আছে ক'বলৈ হ'লে প্ৰথমেই ক'ব লাগিব ৰুক্মণীৰ যিটো কথা লাগিব লাগে। ৰ'ব দেই, এই অলপ চাউণ্ডৰ কাৰণে এইটো লগাই লওঁ নেকি?